তো গাইছ আহিছোঁ ফেঞ্চি বজাৰ মোৰ ৰুমৰ ওচৰতে অলপ ভোগালী বিহুৰ বজাৰ কৰিম বুলি। তো বজাৰ কৰা হৈ গ'ল মোৰ, এতিয়া গৈ আছোঁ ৰুমলৈকে। তাৰপিছত আকৌ আহিলোঁ মই বিশাল মেগা মাৰ্টলৈ অলপমান মানে খোৱা বস্তু গ্ল'চাৰী নিবলৈ। আহি পালোঁ ঘৰ। তো ৰাতিপুৱা 5:30 উঠি জুই জ্বলাই লৈছোঁ, মানে যিহেতু মাঘৰ বিহুত জুই সেকিব লাগে, মানে গৰম ল'ব লাগে। সেইটো সৰুৰ মানে মেমৰিজবোৰ কৰিছোঁ। তাৰপিছত বজাৰলৈ আহিলোঁ, তাৰপিছত আহিলোঁ মাধৱ মন্দিৰলৈকে। তাৰপিছত 9 বছৰৰ পিছত মাধৱ মন্দিৰত মানে হৈ আছে বুলবুলি চৰাই যুঁজ, চাই বহুতেই ভাল লাগিল। কিন্তু মানুহ বহুত হৈছে। তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ মানে মাধৱ মন্দিৰলৈ গৈছিল। তো হেণ্ডশ্বেক এটা দিলোঁ মামাৰ লগত। মই আগতেও দেখিছোঁ বহুতবাৰ মানে মামাক। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইছ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেল দেখি গম পাইছে। তো আজি যিহেতু ছানডে হয়, তো অলপ এনজয় কৰিম। লগতে ফেষ্টিভেল, অলৰেডি মই ফেষ্টিভেল ভিতৰত গৈছোঁহে। মই আগৰ ক্লিপটো লগাই দিবলৈ চেষ্টা কৰিম। বৰদৈ ফেষ্টিভেল এণ্ড কাইট ফেষ্টিভেল, তো তালৈকে গৈছিলোঁ, আজিও আকৌ যাম। ভোগালীবোৰো অলপ শ্বপিং কৰিম বুলি আহিলোঁ। কিছুমান মানে কিছু বস্তু মোক লগা হৈ আছিল। তো তাৰপিছত আৰু ইয়াত এই মেজিক খেল যে, মেজিক খেলো দেখিলোঁ বহুত দিনৰ মূৰত। সৰুতেও বহুত দেখিছিলোঁ, মানে স্কুলত লেজাৰত গ'লে এনেকৈ চাব যাওঁ। সেই মেমৰিজবোৰ মানে আৰু নতুনকৈ সজীৱ হ'ল। তো অলপমান চালোঁ কাপোৰ কানি কিনিব পাৰোঁ নে নোৱাৰোঁ। তো এয়াই ফেঞ্চি বজাৰ, মানে ছানডে বেছি হয় মানুহ। লগতে দোকানো বহুত বাঢ়ি যায়। ঘূৰি আছোঁ। তো গাইজ চশমাযোৰ কিনিলোঁ গম পালে। লগতে মই আৰু অলপ বস্তু কিনিব লগা আছে ফেঞ্চি বজাৰত। তো এতিয়া মই আছোঁ ফুটব্ৰিজখন যে আছে থানাৰ কাষতে, G20 দ্বাৰা বনোৱা। তো তাৰ তলতে আছোঁ। আকৌ মই ৰিটাৰ্ণ ফেঞ্চি বজাৰ যাম, মানে এবাৰ দামবোৰ সুধি আহিলোঁ আৰু ৰিটাৰ্ণ যাওঁতে দামবোৰ মানে কমাব পাৰিম নে চেষ্টা কৰিম, মানে অলপমান বুদ্ধি লগাওঁ আৰু ফেঞ্চি বজাৰলৈ আহিলে। তো আকৌ যাম। তো এইখনেই হ'ল ফ্ৰুট ব্ৰিজখন, আপোনালোকে নিশ্চয় গম পাইছে। ফেঞ্চি মানে লাচিত ঘাটৰ কাষতে আছে। তাৰপিছত মই এইটো মানি বেগটো ল'লোঁ। মোৰ মানি বেগটো অলৰেডি ছিঙিছে আৰু মই বহুত বস্তু ল'ব লগা হয় মানে অফিচিয়েল। তো মই অলপ শ্বপিং কৰিলোঁ যিখিনি লগা আছিল। আৰু এই মানে গ্লাছৰ বস্তুবোৰ দেখিলে মোৰ মনটো বহুত ভাল লাগে, মানে বহুত ভাল পাওঁ এইবোৰ। ফেঞ্চিৰ পৰা আহিলোঁ আৰু মই ভাবিছিলোঁ চোলা আৰু এনেকৈ কেপ ল'ম, মানে টুপি এটা ল'ম বুলি ভাবিছোঁ ঠাণ্ডাৰ দিন যিহেতু। তো ভাবিলোঁ এতিয়া মানুহৰ ভিৰটো বেছি, আপোনালোকে দেখিছেই। তাৰপিছত আৰু দামটোও বেছিকৈ কৈ দিয়ে মানুহৰ ভিৰ থকাৰ কাৰণে, কাৰণ ল'বই ন। তো সেইটো ভাবিছোঁ গধূলি টাইমতে লৈ ল'ম যিহেতু মই। তো গাইজ দুপৰীয়া আহি পাইছিলোঁ ফেঞ্চি বজাৰৰ পৰা, এতিয়া 3টা বাজি গ'ল। তো মই কৈছিলোঁ যে প্ৰথম বিশাল যাম বুলি, অলপ শ্বপিং কৰিব লগা আছে। লগতে আজি ছানডে মানে অলপ বস্তুবোৰৰ মানে কম হৈ যায় ৰেটবোৰ, লগতে অফাৰো বেছিকৈ পায়। তো বিশালত গৈ শ্বপিং কৰি ল'ম, কি কিনিম দেখুৱাম বাৰু। আজি ছানডে বাবে গুৱাহাটীৰ বহু দোকান বন্ধ হৈ আছে। তো গাইজ ফাইনেলি আহি পালোঁ বিশাল। এতিয়া বিশালৰ ভিতৰলৈকে যাম, গৈ পিনে কি অফাৰ দি আছে চাম। তাৰপিছত আৰু মোৰ এনেকৈ ভুজিয়া ল'ব লগা আছে, যিহেতু কেতিয়াবা মানে অকল ভাজি বনাব মন নাযায় দালি বনালে। তো ভুজিয়া এনেকৈ খাওঁ। তো সেইবোৰ ল'ম আৰু লগতে কিবা মানে কি আৰু কম দামত পাওঁ যদি লৈ ল'ম। তো গৈ আছোঁ। আহি পালোঁ বিশাল মেগা মাৰ্ট। তো এতিয়া অলপ গ্ল'চাৰী ল'ব লগা আছে, যিহেতু মই কাপোৰ বা এনেকৈ ফেঞ্চিৰ পৰাই লওঁ প্ৰায়ভাগ। তো মোৰ ভুজিয়া ল'ব লগা আছে, কাৰণ কেতিয়াবা কি হয় দালি বনাওঁ বা চব্জি বনাব বা ভাজি বনাব মন নাযায়, ডাইৰেক্ট চানাৰে খাই লওঁ। যিহেতু ঠাণ্ডাৰ দিন, চানা খায়ো ভাল লাগে দালিৰ লগত, মই মানে ভাল পাওঁ, আগৰ পৰাই খাওঁ। তাৰপিছত আৰু কিছু বস্তু অলপ দেখিলোঁ, মানে চালোঁ আৰু দাম দৰ মিলে নে নাই। তো মিলে যদি লৈ ল'ম। মোৰ বেছিকেলি চানাই ল'ব লগা আছে। তো সৰু পেকেটকেইটা কি হয়, 2টা ল'লে এটা ফ্ৰী হয়। তো মই ভাবিলোঁ 149ত এইটো লৈ লওঁ, মানে 1 kg হয় চানা এইটো পেকেট। তো লৈ ল'লোঁ। তাৰপিছত নেক্সট ডে মই আহিলোঁ উৰুকাৰ দিনা মই ঘৰ আহিলোঁ। সেইদিনা ছানডে আছিল, বেলেগ বাৰত মানে সেইটো ভিডিঅ' বনাইছিলোঁ। তাৰপিছত উৰুকাৰ দিনা আহি মই এনেকৈ ৰাতিপুৱা সৰুতেও এনেকৈ মানে মাক জুই জ্বলাব দিওঁ, জুই সেকোঁ। তো সেই মেমৰিজবোৰ নিজেই মানে সজীৱ কৰিলোঁ। তো জুই সেকি লগতে মায়ে চাহ দিলে, চাহ মানে কি গৰম পানীৰে খাইছোঁ, পিঠা লাড়ু
এয়া হ'ল লাৰু, এই পিঠা, তিল পিঠা, নাৰিকল পিঠা, লগতে ঘিলা পিঠা ধুনীয়াকৈ খাই লওঁ। আৰু তাৰপিছত মই বজাৰলৈকে আহিলোঁ। 5:30 6টামানৰ ভিতৰত আহিছোঁ। আহি মানে বজাৰবোৰ ঘূৰিলোঁ আৰু ঘৰত দেউতাই বজাৰ কৰিব, তো সেইটোৰ বাবে মই বজাৰ কৰা নাই বাৰু, এনেই গোটেইখিনি চাই ল'লোঁ। আৰু বহুত মাছ আহিছে, বিভিন্ন ধৰণৰ মাছ আহিছে। উৰুকাৰ দিনা আহেই আৰু। তো গাইজ এতিয়া যাব ওলাইছোঁ মাধৱ মন্দিৰলৈ বুলি, হাজোত থকা। তো মা, মই আৰু ভাইটি যাম, জেঠীমাৰ ল'ৰা। দেখে আগৰ লগত দেখে বনজিৎ বুলি, মোক ভিডিঅ'ৰ কামত বহুত হেল্প কৰে। তো গাইজ এতিয়া 10:30 বাজি গ'ল, যাব ওলাইছোঁ। স্কুটি লৈ যাম। আমাৰ ঘৰৰ পৰা 3-4 কিলোমিটাৰ মান হ'ব মাধৱ মন্দিৰলৈকে। মই আগতে ব্লগ বনাইছোঁ বাৰু, ডেছক্ৰিপশ্যনত লিংকটো দি দিম। তো ৰেডি হৈ ল'লোঁ পুৰা, তো চাই থাকক। মোৰ স্কুটিখন মোৰ কমপ্লিট হৈ গৈছে, আৰু কেতিয়াবা যদি S25U6939 নাম্বাৰৰ গাড়ীখন, স্কুটিখন দেখা পাই ব্লু কালাৰ, গম পাব যে মোৰে গাড়ী হয়। তো আহি পালোঁ মাধৱ মন্দিৰ, মা, মই আৰু ভাইটি। তো এতিয়া ভৰি ধুব যাম। এইটো পুখুৰী আপোনালোকে জানে, মাধৱ মন্দিৰ আহিলে এটা পুখুৰী আছে, তাতে ভৰি ধুব পাৰি, লগতে মাছ কাছো আছে। আপোনালোকে আহিলে নিশ্চয় চাব, নিশ্চয় ভাল পাব। তো এতিয়া ভৰি মানে নিয়মটো কৰি লওঁ আৰু, ভিতৰলৈকে গ'লে এইটো নিয়মটো কৰিব লাগে। আৰু লগতে 9 বছৰ পিছত বুলবুলি চৰাই যুঁজ পাতিব আজি। তো চাওক, বুলবুলি চৰাই দেখুৱাই দিলোঁ আপোনালোকক। যদি কিছুমানে নাজানে তেনেহ'লে চাই লওক মোৰ ভিডিঅ'তে। তো 9 বছৰ বিৰতিৰ পিছত মানে পাতিছে আৰু। তাৰপিছত চাকি, ধূপ, লগতে তুলসী মালা, মাঘ মাহত মানে তুলসী মালা দিব লাগে, মাঘ মাহটোৰ ভিতৰত। আৰু মা আৰু মই আহি থকা ভিডিঅ' এটা ভাইটিক বনাব দিলোঁ। এই মেমৰিজবোৰ থাকি যাব ন, আফটাৰ মাই ডেথ, মানে মই মৰাৰ পিছতো থাকি যাব। সেইকাৰণে মই মানে যিমান পাৰোঁ বস্তুবোৰ মানে সজীৱ কৰি বা মুমেণ্টছবোৰ কেপচাৰ কৰি ৰাখিব বিচাৰোঁ। তো আহি পালোঁ ওপৰলৈকে, টপলৈকে আৰু মাধৱ মন্দিৰৰ। এতিয়া ভিতৰলৈকে যাম। আৰু লগতে শুনিছোঁ যে কি বুলবুলি চৰাই যুঁজ উদ্বোধন কৰিবলৈ আহিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, চিফ মিনিষ্টাৰ অফ আছাম। মামা বুলি কওঁ আমি চবেই, মানে অসমৰ বাবে মামা হৈ পৰিছে। লগতে অসমৰ বাহিৰতো মামা নামটো ফেমাছ হৈছে। তো আহিলোঁ, চাকি য'ত জ্বলাই তালৈকে চাকি ধূপ ইয়াত জ্বলাম। আৰু লগতে আমি লাইন লগা নাই, লাইনটো বহুত দীঘল হয় আৰু বহুত টাইম হৈ যাব। লগতে মোৰ বেলেগ কামো আছে ঘৰত গৈ, যিহেতু মই ছুটী লৈ আহিছোঁ ডিউটিৰ পৰা। তো এতিয়া গৈ আছোঁ নৰসিংহ মন্দিৰলৈকে। মাধৱ মন্দিৰত এটা নৰসিংহ মন্দিৰো আছে, লগতে লক্ষ্মী মন্দিৰো আছে। যাম বাৰু। ফাৰ্ষ্ট নৰসিংহ মন্দিৰত গৈ দৰ্শন কৰি লওঁ, প্ৰণাম কৰি লওঁ যে ভগৱানে মোৰ মংগল কৰে, লগতে মা দেউতাৰ মংগল কৰে, লগতে চবৰে মংগল কৰে, চবৰ বাবেই মানে সেই কৰিছোঁ। লগত এতিয়া আহিলোঁ লক্ষ্মী মন্দিৰলৈকে। লক্ষ্মী মন্দিৰতো দৰ্শন কৰি লওঁ। আৰু মোৰ স্কুটিখনৰ বাবে মানে কি আৰু, আমাৰ ঘৰৰ বাবে এটা মালা লৈ ল'লোঁ, দেখুওৱা নহ'ল বাৰু। তাৰপিছত বুলবুলি চৰাই যুঁজৰ প্ৰাইজ দেখুৱাই দিছোঁ মই, এয়া চাওক, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, লগতে 30,000, 20,000 এণ্ড 10,000, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড। তো আছে। তো এনেকৈ বহুত পাৰ্টিচিপেণ্ট আহিছে, যিহেতু 9 বছৰ বিৰতিৰ পিছত আহিছে। আৰু মই এটা ক্লিপ বেলেগৰ মানে কি আৰু, মই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, বেলেগে ফ্ৰেণ্ড এজনৰ পৰা লৈ দেখুৱাই দিছোঁ। চাওক, বুলবুলি চৰাই যুঁজ হৈ আছে। কল যে থাকে, কল খুৱাই খুৱাই এনেকৈ মানে মানে যুদ্ধ কৰে। আৰু মই ফাৰ্ষ্ট টাইম দেখিছোঁ দেই, মই যিহেতু হাজোত ঘৰ, সৰুতে সেনেকৈ অহা নাছিল। যে 9 বছৰ আগত হৈছে, তেতিয়া মই সৰু আছিলোঁ, সেনেকৈ অহাও নাযায়। আৰু মই ঘূৰি ইমান সৰুতে ভাল নাপাইছিলোঁ, মানে পঢ়াৰ প্ৰতি বেছি ইণ্টাৰেষ্ট আছিল। তো সেইটোৰ বাবে দেখুৱালোঁ আপোনালোকক। মই মানে আমি যেতিয়া আছিলোঁ তেতিয়া সেনেকৈ ষ্টাৰ্ট হোৱা নাছিল। তো এনেকৈ আহিলোঁ বুলবুলি চৰাই যুঁজ চাই। আৰু লগতে হিমন্ত বিশ্ব শৰ্মাদেৱ, অৰ্থাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেত যাব ওলাইছে। যাব আৰু উদ্বোধন কৰা হৈ গ'ল, লগতে আৰম্ভ হৈ গ'ল। তো ফেমিলিৰ লগত আহিছে, যাব ওলাইছে। তো ভাবিলোঁ এবাৰ মামাৰ লগত হেণ্ডশ্বেক দি দিওঁ। তো মামাক ওচৰৰ পৰা পালোঁ, লগতে মই কি ফটো উঠিব পাহৰি গ'লোঁ ভিডিঅ'ৰ ধান্দাতে, হেণ্ডশ্বেক দিলোঁ। চাওক, মই দিলোঁ, তো মামা বুলি মাতিলোঁ। তো ভিডিঅ' কৰাৰ ধান্দাত, মোৰ ভ্লগৰ ধান্দাত ফটো একপি যে উঠিব লাগে, সেইটো পাহৰি গ'লোঁ। কেতিয়াবালৈকে উঠিম বাৰু, যিহেতু মই গুৱাহাটীতে থাকোঁ, গুৱাহাটী কেতিয়াবা লগ কৰিবলৈ চেষ্টা কৰিম। তো সঁচাই মামাৰ কৰ্ম লগতে মামাক ভাল লাগে আৰু। তো মামা যাব ওলালে, একদম হিৰো টাইপত। তো তাৰপিছত আহিলোঁ পাখামেলা হাজোৰ মেইন চকটোলৈকে, অলপ কাম আছে পাৰ্চনেল। তো গাইজ, এইটোৱে আছিল মোৰ ভ্লগ। নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।